আমাৰ পৰিণাম সুখ আৰু দুখ ৰূপে পৰিণত হয়। ভগৱানে কাকো দুখত নেপেলায় আৰু দুখ নিদিয়ে। এজন মানুহে এবাৰ বহুত অদ্ভুত প্ৰশ্ন সুধিলে, হে বাবা, এটা কথা কওক, আমি শুনি আছোঁ যে ভগৱানৰ মৰ্জি নহ'লে এখিলাও পাত ইফাল সিফাল নহয়। যদি সকলোবোৰ ভগৱানেই কৰে, তেতিয়া চোৰ যে কৰে, চোৰে সেয়াও ভগৱানৰ মৰ্জিতহে কৰে নেকি? ভুল কৰা সকলে ভুল কি ভগৱানৰ মৰ্জিতহে কৰে নেকি? যদি সকলোবোৰ ভগৱানৰ মৰ্জিত হয়, তেতিয়া আজি যি দুখ বিয়পি আছে সেয়াও ভগৱানৰ মৰ্জিতেই নেকি? তেতিয়া সাধুজনে ক'লে, এই প্ৰশ্নটোৰ উত্তৰ বুজিবলৈ এটা সৰু কাহিনী শুনিব লাগিব। এজন ব্যক্তি আছিল, তাৰ ওচৰত এখন বহুত ধুনীয়া গাড়ী আছিল। সেই গাড়ীখনৰ এজন ড্ৰাইভাৰো আছিল। মালিকে ড্ৰাইভাৰজনক ক'লে, গাড়ী লৈ ৰেল ষ্টেচনলৈ যোৱা, মোৰ সম্পৰ্কীয় মানুহ আহিছে, তাৰ পৰা তেওঁলোকক লৈ আহা। অৰ্থাৎ মালিকৰ ইচ্ছাত গাড়ীখন চলে। মালিকে যদি কয় গাড়ীখন লৈ ৰেল ষ্টেচনলৈ যোৱা, তেতিয়া ড্ৰাইভাৰজন যায়। মালিকে যদি কয় গাড়ীখন লৈ এয়াৰপৰ্টলৈ যোৱা, তেতিয়া এয়াৰপৰ্টলৈও গুচি যায়। মালিকে যদি কয় গাড়ীখন লৈ বজাৰলৈ যোৱা, শাক পাচলি লৈ আহা, তেতিয়া গাড়ীখন যায়। অৰ্থাৎ মালিকৰ মৰ্জিত। আজি যদি ড্ৰাইভাৰজন ৰেল ষ্টেচনলৈ গৈ থাকোঁতে তাৰ সন্তুলন নাইকিয়া হৈ যায় আৰু গাড়ীখন গৈ বহুত তলত পৰি যায়। গাড়ী সদায় মালিকৰ মৰ্জিত চলিছিল। য'ত যাবলৈ মালিকে কৈছিল তালৈ গৈছিল। কিন্তু আজি গাড়ীখন বহুত তলত পৰি গ'ল বা দুৰ্ঘটনা হ'ল, তেতিয়া তাৰ দোষী কোন? মালিক নে ড্ৰাইভাৰজন? মালিকজন দোষী নেকি? কেতিয়াও নহয়, ড্ৰাইভাৰজন দোষী। কিয়? কাৰণ ড্ৰাইভাৰজনৰ ওপৰত ব্ৰেক আছিল আৰু গাড়ীখনত কণ্ট্ৰল কৰিব পৰা কেপাচিটি আছিল। কিন্তু তেওঁ ভালকৈ কিয় গাড়ীখন নচলালে? সময়ত ব্ৰেক কিয় নেমাৰিলে? গাড়ী গৈ বহুত তলত পৰিল বা দুৰ্ঘটনা হ'ল, তাৰ দোষী মালিকজন নহয়, ড্ৰাইভাৰজন হ'ব। সেইদৰে এই সংসাৰখন পৰমাত্মাৰ ৰূপী মালিকৰ। এই সংসাৰখন পৰমাত্মাৰ ৰূপী মালিকৰ দ্বাৰা চলি আছে। আমি সকলোবোৰ ড্ৰাইভাৰ। এই সংসাৰখন ভগৱান তেওঁৱেই চলাই আছে আৰু আপুনি আৰু আমি ড্ৰাইভাৰ। আমাৰ ওচৰত ভাবিব, বুজিব আৰু নিৰ্ণয় কৰিব পৰা ক্ষমতা আছে। কোনোবাই যদি আপোনাক কয় কুঁৱাত জঁপিয়াই দিয়া, তেতিয়া কি আপুনি কুঁৱাত জঁপিয়াব নেকি? আপুনি জানে যে কুঁৱাত জঁপিয়ালে মোৰ লোকচান হ'ব। অৰ্থাৎ আপোনাৰ বুজি পোৱা ক্ষমতা আছে, কি শুদ্ধ কি ভুল। আপোনাৰ ওচৰত বুজি পোৱা ক্ষমতা নথকা হ'লেহে ভগৱান দোষী হ'লহেঁতেন। গাড়ীত ব্ৰেক নথকা হ'লেহে মালিকজন দোষী হ'লহেঁতেন। কিন্তু ব্ৰেক আছিল, সময়ত নামাৰিলে সেই ড্ৰাইভাৰজনে, দুৰ্ঘটনা হ'ল সেইকাৰণে। সেইদৰে এই সংসাৰখনো ভগৱানৰ মৰ্জিত চলে। কিন্তু আপোনালোকে যেতিয়া নিজৰ নিৰ্ণয় লয়, ভাল বেয়া পাপ পুণ্য কৰাৰ, সেই নিৰ্ণয় আপোনালোকৰ। আপুনি চুৰ কৰোঁতে নাজানিছিল নেকি আপুনি ভুল কৰিছে? সকলো চোৰে জানে এইটো ভুল কথা। যদি চোৰ পাগল হ'লহেঁতেন আৰু পাগলামিৰ বাবে চুৰ কৰিলেহেঁতেন, তেতিয়া তাৰ পাপ ভগৱানৰ লাগিলহেঁতেন। কিন্তু আপোনাৰ বুদ্ধি, বুজা শক্তি আদি সকলোবোৰ আছে। কি ভাল কি বেয়া আপুনি জানে যে গছ কটাটো বেয়া, তাৰ পিছতো গছ বা জংঘল কাটি আছে, তেতিয়া ইয়াৰ দোষী ভগৱান নেকি? কেতিয়াও নহয়। আপোনাৰ ওচৰত বুজি পোৱা ক্ষমতা আছে। আপুনি ভাল কৰিলে বেয়া কৰিলে সেয়াও আপোনাৰেই বুজি পোৱা ক্ষমতা আছে। আপোনাৰ ভাল আৰু বেয়া কৰ্মৰ ফলহে ভগৱানে দিয়ে, সুখ আৰু দুখৰ ৰূপত। সেয়েহে
কাৰো দুখৰ দোষী ভগৱান নহয়, কাৰো সুখৰ দোষী ভগৱান নহয়। সকলো ব্যক্তিয়ে নিজৰ ভাল কৰ্মৰ ফল ভাল পায় আৰু বেয়া কৰ্মৰ ফল বেয়া পায়। এতিয়া আকৌ প্ৰশ্ন আহে, যদি কৰ্মফল ভোগ কৰিব লাগে তেতিয়া ভগৱানৰ ভক্তি কিয় কৰিব লাগে? আমি ভাল কৰিলে ভাল ফল পাম, বেয়া কৰিলে বেয়া ফল পাম। যদি কৰ্মফল ভোগ কৰিব লাগে তেতিয়া ৰাম নাম কিয় জপ কৰিব লাগে? ভগৱানৰ কথা কিয় শুনিব লাগে? ভগৱানৰ নাম জপ কৰাৰ কি দৰকাৰ? তেনেহ'লে শুনক, এইটো সত্য যে আমি কৰ্মফল ভোগ কৰিব লাগে। ইয়াৰ উত্তৰত আৰু এটা কাহিনী আপোনালোকৰ ওচৰত কওঁ। এজন গুৰুৰ দুজন শিষ্য আছিল। এজন সৎসংগ বা ভগৱানৰ নাম লৈছিল, আনজনে অসৎসংগৰ অৰ্থাৎ বেইচাৰ ঘৰলৈ গৈ নাচ চাইছিল। এদিন সি বেইচাৰ নাচ চাই ঘৰলৈ উভতিছিল আৰু আহি থাকোঁতে সি সোণেৰে ভৰা এখন থাল পালে। সি বহুত প্ৰসন্ন হ'ল। আনহাতে সৎসংগ বা ভগৱানৰ নাম লোৱা শিষ্যজন গুৰুৰ ওচৰলৈ গৈ আছিল আৰু গৈ থাকোঁতে তাৰ ভৰিত এডাল ডাঙৰ কাঁইট সোমাল আৰু ভৰিটো ফালি ইপাৰ সিপাৰ হৈ গ'ল। সি লেঙেৰিয়াই লেঙেৰিয়াই বৈদ্য এজনৰ ওচৰ পালেগৈ। কাঁইট উলিয়ালে, দৰৱ লগালে। তাৰপিছত গুৰুক ক'লে, মই সৎসংগ বা ভগৱানৰ নাম জপ কৰোঁ আৰু মোৰ ভৰিত কাঁইট সোমাল। কিন্তু সি বেইচাৰ ঘৰলৈ যায়, কিন্তু তথাপিও সি সোণ পালে। তেতিয়া গুৰুৱে ক'লে, তুমি নাজানা, তুমি বৰ্তমানৰ বিষয়হে জানা আৰু ভৱিষ্যতৰ বিষয় নাজানা। শিষ্যজনে ক'লে, আপুনিয়ে কওক। তেতিয়া গুৰুজনে কৈছিল, সি সোণৰ থালি পাইছে, তাৰ পুণ্য অধিক আছিল। আগৰ জন্মত আজি সি ৰজা হ'ব লগা আছিল, ৰজা হৈ খাজানা পাব লগা আছিল। কিন্তু সি বেইচা ঘৰলৈ গৈ গৈ কুসংগ কৰি নিজৰ সকলো পুণ্য নষ্ট কৰি ল'লে আৰু যি অলপ বাচি আছিল তাৰ ফলতেই সি অলপ সোণ পালে। কিন্তু আজি তুমি মৰিব লগা আছিল, তোমাৰ জীৱন লীলা শেষ হ'ব লগা আছিল। কিন্তু তুমি সৎসংগ বা ভগৱানৰ নাম জপ কৰা আৰু ভগৱানৰ লগত জড়িত থাকা। সেইকাৰণে ভগৱানে তোমাৰ মৃত্যুক কাঁইটলৈ সলনি কৰি দিলে। তোমাৰ ভৰিত সোমোৱা কাঁইট তোমাৰ মৃত্যু আছিল, কিন্তু ভগৱানে তোমাৰ মৃত্যুক কাঁইটলৈ সলনি কৰি শেষ কৰি দিলে। যেতিয়া আপুনি ভগৱানৰ লগত জড়িত হয় তেতিয়া ভগৱানে আপোনাৰ সকলো দোষ নাইকিয়া কৰি দিয়ে। ভগৱানৰ লগত জড়িত হোৱা অৰ্থ হ'ল নিজৰ সৎগতি কৰা। আমি সংসাৰৰ মোহত সোমাই আছো। যদি এই মোহৰ পৰা আঁতৰিব বিচাৰে তেতিয়া ভগৱানৰ নাম জপ কৰিব লাগিব। যাত্ৰা এটা ভৰিয়েও কৰিব পাৰি, আনটোৱে লগ দিলে তাত কি অসুবিধা? ল'ৰা ছোৱালীয়ে মাকৰ অবিহনেও জীয়াই থাকে, আনে হ'লেও লালন পালন কৰি ডাঙৰ কৰে, কিন্তু মাকৰ মৰম পালে সেই কথাটোৱেই বেলেগ। সেইদৰে ভগৱানৰ অবিহনেও জীৱনত জীয়াই থাকিব পাৰি, কিন্তু ভগৱানৰ লগত জীৱনটো জীয়াই থকাটো কি লোকচান। ভগৱানৰ লগত জড়িত হৈ চলিলে আপোনাৰ জীৱনৰ কাম আপুনি নহয় ভগৱানেই কৰিব। ক'ত ভাল ক'ত বেয়া সেয়াও নিৰ্ণয় কৰিব পৰা ক্ষমতাও ভগৱানেই দিব। ভগৱানৰ ভক্তি এই কাৰণেই কৰা হয় যে জীৱনত ভগৱানে সদায় আমাক ৰক্ষা কৰে আৰু ভগৱানৰ ওচৰত বহুত ডাঙৰ চাবি আছে জন্ম আৰু মৃত্যু চক্ৰৰ পৰা বচোৱাৰ। যদি আমি ভগৱানৰ নাম জপ কৰোঁ তেতিয়া তেওঁ আমাক জন্ম আৰু মৃত্যু চক্ৰৰ পৰা বচাব আৰু নিজৰ চৰণত স্থান দিব। নহ'লে বা এই চক্ৰতেই সোমাই থাকিব লাগিব, বহুত জন্ম পাৰ হৈ যাব। আজিলৈ ইমানেই।